সোণালী ভৱিষ্যতৰ সপোন বুকুত বান্ধি লৈ এদল শিশু নাজিৰা জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত ব্যস্ত হৈ পৰিছে ক্ৰিকেটৰ প্ৰশিক্ষণত। মোৰ সতীৰ্থক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ, ইয়াৰ পৰিৱেশ দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। সোণালী ভৱিষ্যতৰ সপোন বুকুত বান্ধি লৈ তেওঁলোকে যি নাজিৰাৰ জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত ব্যস্ত হৈ পৰিছে ক্ৰিকেটৰ প্ৰশিক্ষণত। শেহতীয়াকৈ যি অসম সন্তান ৰিয়ান পৰাগে ভাৰতীয় দলত নিৰ্বাচিত হোৱাৰ পিছতেই এতিয়া প্ৰতিজন ক্ৰিকেট প্ৰেমী অসমীয়াই ৰিয়ান পৰাগক জনাইছে উষ্ম আদৰণি। আৰু যি ৰিয়ান পৰাগৰ এই যাত্ৰাক লৈ এতিয়া খুবেই উৎফুল্লিত অসমবাসী। আৰু ঠিক তেনেকৈ এক সপোন লৈ এইসকল খেলুৱৈ এতিয়া ব্যস্ত হৈ পৰিছে ক্ৰিকেটৰ প্ৰশিক্ষণত। নাজিৰা জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত নাজিৰা ক্ৰিকেট একাডেমীয়ে যি ক্ৰিকেটৰ প্ৰশিক্ষণ দি আহিছে আৰু সেই প্ৰশিক্ষণতে তেওঁলোকে ইয়াত প্ৰশিক্ষণ লোৱা পৰিলক্ষিত হৈছে। বিশেষকৈ যি ৰিয়ান পৰাগ, উমা চেত্ৰী এইদৰে ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰাৰ সপোন বুকুত বান্ধি নাজিৰাৰ ক্ৰিকেট একাডেমীত এইসকল শিশুৱে দৈনিক এতিয়া চলাইছে কঠোৰ অনুশীলন। আমাৰ সৈতে ইয়াৰ প্ৰশিক্ষক আছে, আমি প্ৰশিক্ষকৰ সৈতে কথা পাতিম। অসমৰ সন্তান ৰিয়ান পৰাগ নিৰ্বাচিত হৈছে ভাৰতীয় দলত, আৰু তাৰ সমান্তৰালকৈ যি উমা চেত্ৰীও আপোনাৰ নিৰ্বাচিত হৈছে, বোকাখাটৰ উমা চেত্ৰী। আপোনালোকৰ ইয়াতো নাজিৰা ক্ৰিকেট একাডেমীৰ এইসকল খেলুৱৈ এতিয়া এই পচন্দৰ গৰমকো নেওচি তেওঁলোক ক্ৰিকেট অনুশীলনত ব্যস্ত হৈছে, কি ক'ব? হয়, মই সৰ্বপ্ৰথমে অসম ক্ৰিকেট সন্থাক ধন্যবাদ জনাইছোঁ। যিহেতু আমি প্ৰত্যেকটো জেগাৰে প্ৰত্যেকখন জিলাতে এনেধৰণৰ প্ৰশিক্ষণ চলি থাকে, আৰু সকলোবিলাক প্ৰশিক্ষণ আৰু আমি যিসকল কোচ আছোঁ সকলোবিলাক অসম ক্ৰিকেট সন্থাৰ তত্বাৱধানতে চলি থাকে। তো আমাৰ কাৰণে গৌৰৱৰ কথা আৰু অসমৰ কাৰণে গৌৰৱৰ কথা যে ৰিয়ান পৰাগ বহুত দিনৰ মূৰত আমাৰ অসমলৈ এটা ভাল খবৰ আহিলে যে ৰিয়ান পৰাগে ভাৰতীয় দলত নিজৰ স্থান ল'বলৈ সক্ষম হ'ল। আৰু ৰিয়ান পৰাগৰ বহুত নিজৰ কষ্টও আছে, যি কষ্টৰ ফল তেওঁ কালি যি দল ঘোষণা কৰিলে, তেওঁৰ নামটো দলত স্থান লাভ কৰিলে, তাৰ কাৰণে তেওঁকো শুভেচ্ছা জনাইছোঁ। আৰু তেওঁৰ যি অভিভাৱক আছে তেওঁলোকেও বহুত কষ্ট কৰিলে, টাইম দিলে, তাৰপিছত তেওঁলোকে আজি এই ক্ষণটো দেখিবলৈ পালে। আৰু তেনেকুৱা ৰিয়ান পৰাগ হওক, তাৰ মহিলা ক্ষেত্ৰত উমা চেত্ৰী যিদৰে ভাৰতীয় দলত স্থান লাভ কৰিলে এডোখৰ সৰু জেগা বোকাখাটৰ পৰা। তো জেগা সৰু ডাঙৰ কোনো নাই, নিজৰ মনটো আৰু মাইণ্ডটো ষ্ট্ৰং হ'ব লাগে যে মই কিবা এটা কৰিম, কিবা এটা খেলিম। তো আজি যেনেকৈ অসমৰ পৰা ৰিয়ান পৰাগে ভাৰতীয় দলত স্থান লাভ কৰিলে, উমা চেত্ৰীয়ে স্থান লাভ কৰিলে, সেইদৰে আমাৰ নাজিৰাৰ পৰা যেন ভাৰতীয় দলত স্থান লাভ কৰিব নোৱাৰিব তেনেকুৱা কোনো কথা নহয়। তো আমি যি ইয়াত নাজিৰা জিলা ক্ৰীড়া সন্থাৰ আণ্ডাৰত নাজিৰা ক্ৰিকেট একাডেমী আমি 2008 চনৰ পৰা যি প্ৰশিক্ষণ দি আছোঁ, এই প্ৰশিক্ষণৰ আমাৰো একেটাই চেষ্টা যে আমি নাজিৰাৰ পৰা অসম ক্ৰিকেট সন্থালে যিসকল খেলুৱৈক আমি সৰুৰ পৰা গ্ৰাছ লেভেলৰ পৰা বেছিক্স আমি বেছিক্স শিকাওঁ, বেছিক্সবিলাক শিকাই পেলাই তেওঁলোকক যাতে অসম ক্ৰিকেট সন্থাৰো এটাই পদক্ষেপ যে প্ৰত্যেকখন জিলাতে যাতে বেছিক্সটো ভাল হয়, যাতে আমাৰ যেতিয়া আমি বিভিন্ন নাজিৰা, শিৱসাগৰ, ডিব্ৰুগড় বিভিন্ন জেগাৰ পৰা যেতিয়া গুৱাহাটী আছাম ক্ৰিকেট এছ'চিয়েশ্যনৰ আণ্ডাৰলৈ ল'ৰা এটা যেতিয়া আপোনাৰ যায়, তেতিয়া যাতে তেওঁলোকে যাতে বেছিক্সখিনি তেওঁলোকে যাতে শিকাবলগীয়া নহয়, সেইখিনি যাতে আপোনাৰ শিকি যায়। আমাৰ উদ্দেশ্য এটাই, আমি বেছিক্সৰ ওপৰত বেছি গুৰুত্ব দিওঁ। আৰু আমাৰো আশা এটাই, আমি ইয়াৰ পৰা অসম ক্ৰিকেট সন্থালে প্লেয়াৰসকলক আগবঢ়াই দিব বিচাৰোঁ বিভিন্ন ইভেণ্টত, যেনেকৈ আপোনাৰ under-16 হওক, under-14 হওক, under-19 হওক, এনেকুৱা সকলোবিলাক ইভেণ্টলৈ আমি আগবঢ়াই দিওঁ। আমাৰ উদ্দেশ্য এটাই। আপোনালোকৰ এই যি নাজিৰা ক্ৰিকেট একাডেমী, এই নাজিৰা ক্ৰিকেট একাডেমীত কেইগৰাকী খেলুৱৈ প্ৰশিক্ষণ লৈছে? হয়, আমাৰ নাজিৰা ক্ৰিকেট একাডেমীত আমাৰ মহিলাৰ প্ৰশিক্ষণো হয়। মহিলাৰ ক্ষেত্ৰত আমাৰ 15 বছৰ তলৰ আৰু 19 বছৰ তলৰ প্ৰশিক্ষণ হৈ আছে। আৰু টোটেল মহিলা ক্ষেত্ৰত আমাৰ হাতত এতিয়াও
35-জনীমানৰ ওপৰত ছোৱালী প্ৰশিক্ষণ লৈ আছে আৰু ল'ৰাৰ ক্ষেত্ৰত 10 বছৰ 8 বছৰৰ পৰা আপোনাৰ 15 বছৰ 16 বছৰ 19 বছৰ তলৰ সকলোবিলাক এইজৰে আপোনাৰ 55-60জনমান প্ৰশিক্ষণ আমাৰ চলি আছে আৰু আমাৰ উদ্দেশ্য সেই একেটাই যে আমি এই ষ্টেজৰ ল'ৰাখিনিক যাতে আমি যিখিনি মানে আপোনাৰ গ্ৰাছ লেভেলৰ যিখিনি বেচিক্স বুলি কওঁ আমি বেচিক্সৰ ওপৰত তেওঁলোকক প্ৰশিক্ষণ দি আছোঁ। এইখিনিতে আৰু এটা কথাটো যিহেতু নাজিৰা ক্ৰিকেট একাডেমীৰ পৰা ইতিমধ্যে যি অসমৰ ক্ৰিকেট দলতো ইতিমধ্যে কেইবাগৰাকীও খেলুৱৈ স্থান লাভ কৰিছে, কি ক'ব এই সন্দৰ্ভত? হয়, সেইদৰে আমাৰ যি কষ্ট আমি ল'ৰা ছোৱালীৰ লগত যেতিয়া আমি অন ফিল্ডত আমি থাকোঁ আমাৰ উদ্দেশ্য এটাই আমি যিখিনি ল'ৰা ছোৱালীৰ লগত ফিল্ডত আমি কষ্ট কৰোঁ সেই কষ্টটো আমাৰ তেতিয়াই ভাল লাগে যেতিয়া আমি আমাৰ নাজিৰা নিচিনা সৰু জেগাৰ পৰা যেতিয়া অসম হৈ প্ৰতিনিধিত্ব কৰে, ছোৱালীৰ ক্ষেত্ৰতে হওক বা ল'ৰাৰ ক্ষেত্ৰতে হওক আমাৰ দায়িত্ব হৈ গ'ল আমি অসমৰ লেভেললৈকে ষ্টেট লেভেললৈকে আমি ল'ৰা ছোৱালীবিলাক ওলাই দিবলৈ চেষ্টা কৰোঁ আৰু সেই ক্ষেত্ৰত যোৱা বছৰ আমাৰ অসম দলত স্থান লাভ কৰা 16 বছৰ অনুৰ্ধৰ যি কলকাতাত খেলি আহিছে কৌশিক ৰঞ্জন দাস, তেওঁ 16 বছৰ অনুৰ্ধত অসম প্ৰতিনিধিত্ব কৰিলে যোৱা বছৰ মহিলা ক্ষেত্ৰত পৰিণিধি দাস অসম দলৰ 15 বছৰ অনুৰ্ধত তেওঁ স্থান লাভ কৰিবলৈ সক্ষম হ'ল। এই বছৰ 2023-24 বৰ্ষত অৰ্পিতা গগৈ আমাৰ নাজিৰা ক্ৰিকেট একাডেমীৰ অৰ্পিতা গগৈয়ে 15 বছৰ অনুৰ্ধত তেওঁ স্থান লাভ কৰিবলৈ সক্ষম হ'ল। আমাৰ সৈতে ইয়াত প্ৰশিক্ষাৰ্থীসকল আছে, আমি প্ৰশিক্ষাৰ্থীসকলৰ সৈতে আমি কথা পাতিম। তোমাৰ নামটো কি? যিহেতু তুমি নাজিৰা ক্ৰিকেট একাডেমীত ইয়াত তুমি ক্ৰিকেটৰ প্ৰশিক্ষণ লৈছা, কি ক'বা নিজকে? মোৰ ইয়াত ভালেই লাগিছে ক্ৰিকেট খেলি। তোমাৰ আচলতে ভাল লগা ক্ৰিকেট খেলুৱৈজনৰ নাম কি? মোৰ ভাল লগা ক্ৰিকেট খেলুৱৈজনৰ নাম হ'ল হাৰ্দিক পাণ্ডিয়া। শেহতীয়াকৈ চাগে তুমি পাইছা চাগে সংবাদ মাধ্যমত কোনে ভাৰতীয় দলত তোমাক প্ৰতিনিধিত্ব কৰিবলৈ পাইছে অসমৰ? ৰিয়ান পৰাগ। তোমাৰ নামটো কি? মোৰ নাম তানিশা দাস। ইয়াত তুমি যিহেতু প্ৰশিক্ষণ লৈ আছা, কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে আৰু বহুত শিকিব পাইছোঁ ইয়াত। ইমান দিন মোৰ এতিয়া 3 বছৰ হ'বলৈ হ'ল, মই বহুত শিকিব পালোঁ। ছাৰক ধন্যবাদ জনাইছোঁ ইমান শিকালে আৰু ভাল লাগিছে যিহেতু ইয়াৰ পৰা এতিয়া 9জন অসম টীমত চিলেক্টো হৈছে। বহুত শিকিব পাইছোঁ ইয়াত। তোমাৰ ভাল লগা ক্ৰিকেট খেলুৱৈ কোন? মোৰ ভাল লগা ক্ৰিকেট খেলুৱৈ ছোৱালী মোৰ স্মৃতি মান্দালা আৰু ল'ৰাৰ ক্ষেত্ৰত মোৰ KL ৰাহুল মই ভাল পাওঁ। শেহতীয়াকৈ নিশ্চয় নাম শুনিছা ৰিয়ান পৰাগ, উমা চেত্ৰীৰ নাম নিশ্চয় শুনিছা, কি ক'বা? বহুত ভাল লাগিছে আমাৰ অসমৰ পৰা যে এনেকৈ দুজন এনেকৈ ওলাই গৈছে আৰু অসমৰ কাৰণে বহুত ডাঙৰ গৌৰৱো হয় এইটো। ইণ্ডিয়া টীমত লাভ কৰাটো বহুত ডাঙৰ কথাই। নিশ্চয় তেনেকুৱা সপোন তোমাৰো আছে? বহুত আছে এইটো সপোন, সেইটো কাৰণেই কৰি আছোঁ আৰু ইণ্টাৰনেশ্যনেলত যাতে খেলিব পাওঁ, সেয়া কষ্ট কৰি আছোঁ যে ফলটো পাওঁ। হয়, এইদৰে এতিয়া দেখা গৈছে নাজিৰা যি জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰ, সেই খেলপথাৰত নাজিৰাৰ ক্ৰিকেট একাডেমীয়ে আচলতে এইদৰেই যি ক্ৰিকেটৰ প্ৰশিক্ষণ দিছে আৰু সেই ক্ৰিকেটৰ প্ৰশিক্ষণত এদল শিশুৱে তেওঁলোকৰ যি সপোন সেই সপোন আচলতে বুকুত বান্ধি লৈ তেওঁলোকে ব্যস্ত হৈ পৰিছে ক্ৰিকেটৰ প্ৰশিক্ষণত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।